নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ৫০ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: সঞ্জয় উবাচ ইত্যৰ্জুনং বসুদেবস্তথোক্ত্বা স্বকং ৰূপং দৰ্শয়ামাস ভূয়ঃ আশ্বাসয়ামাস চ ভিতমেনং ভূত্বা পুনঃ সৌম্য বপুৰ্মহাত্মা। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সঞ্জয়ে ধৃতৰাষ্ট্ৰক ক'লে, পৰম পুৰুষ পৰমেশ্বৰৰ সৌন্দৰ্য যি অৰ্জুনে এইদৰে ক'লে, তেওঁৰ মূল চতুৰ্ভুজ ৰূপটো দেখুৱালে আৰু অৱশেষত দুনাই নিজৰ সুন্দৰ এই বাহুযুক্ত ৰূপটো ধাৰণ কৰি ভয়ৰ বিভ্বলিত হৈ থকা অৰ্জুনৰ মনলৈ প্ৰসন্নতা আনি দিলে বুলি কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছে। আৰু শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে সৌম্য বপু বুলি কোৱাৰ লগে লগে এটা ধুনীয়া শৰীৰ, অৰ্থাৎ কৃষ্ণৰ যি ভৱন ভুলোৱা ৰূপ, সেই ৰূপটোৰ কথা ইয়াতে উপস্থাপন কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে যেতিয়া কৃষ্ণই বসুদেৱ আৰু দৈৱকীৰ পুত্ৰৰূপে দেখা দিছিল, তেতিয়া প্ৰথমে তেওঁ চতুৰ্ভুজ নাৰায়ণ ৰূপে হৈ আহিছিল। কিন্তু যেতিয়া তেওঁৰ পিতৃ মাতৃয়ে তেওঁক অনুৰোধ জনালে, তেতিয়া তেওঁক এটা সচৰাচৰ শিশুলৈ ৰূপান্তৰ কৰি দেখুৱালে। আৰু সেইদৰে কৃষ্ণই জানিছিল যে কৃষ্ণই অৰ্জুনৰ আচলতে চতুৰ্ভুজ ৰূপটো দেখা পাবৰ বাবে আগ্ৰহী নাছিল। কিন্তু যিহেতু অৰ্জুনে এই চতুৰ্ভুজ ৰূপ চাবলৈ খুজিছে, তেতিয়া কৃষ্ণৰ চতুৰ্ভুজ ৰূপটো দেখুৱালে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত সেই দুই বাহুযুক্ত, দুই নেত্ৰযুক্ত তেওঁৰ যি সৌম্য বপু অৰ্থাৎ সৌম্য শৰীৰযুক্ত ৰূপ, সেই ৰূপটো দৰ্শন কৰালে। আৰু ইয়াতে উপস্থাপন কৰিছে যে বিশ্ব নিয়ন্তা ব্ৰহ্ম অৰ্থাৎ পৰম আৰাধ্যগৰাকী, তেওঁৰ যি মহান ৰূপ, ভুৱন ভুলোৱা ৰূপ, নিজৰ ভক্ত অৰ্জুনৰ মনৰ পৰা ভয় আঁতৰাবৰ কাৰণেহে অৰ্জুনে নিজৰ মনোমোহা ৰূপটো দৰ্শন লাভ কৰাইছে বা পৰৱৰ্তী পৰ্যায়ত অৱতাৰণা কৰিছে। আৰু এই প্ৰসংগত ব্ৰহ্ম সংহিতাৰ ৫ম অধ্যায়ৰ ৩৮ সংখ্যক শ্লোকত উল্লেখ কৰিছে যে প্ৰেমাঞ্জন সুৰিত ভক্তি বিলোচনেনঃ, অৰ্থাৎ যিজনৰ ভক্তিৰূপী চকুত প্ৰেমৰূপ অঞ্জন লগোৱা হৈছে, অৰ্থাৎ কাজল লগোৱা হৈছে, কেৱল সেইজনেহে শ্ৰীকৃষ্ণৰ সেই ভৱন ভুলোৱা মনোহৰ ৰূপটো দেখিবলৈ সমৰ্থন হয় বা সমৰ্থ পায় বুলি ইয়াতে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।